বিশেষনো কি ক'ম, আজি আমি মতাবিল নতুন নামঘৰ সৌজন্যত আৰু দিব্যজ্যোতি যুৱ সংঘৰ লগতে সমূহ মতাবিলবাসী ৰাইজৰ সহযোগত আজি দুদিনীয়া কাৰ্যসূচীৰে আমি ভোগালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। তাত আমি যথেষ্টখিনি প্ৰতিযোগিতাও ৰাখিছোঁ, নাচ গান লগতে আমাৰ সাংস্কৃতিক সন্ধিয়াও ৰাখিছোঁ। আমাৰ আজি ৰাতিপুৱা 8টা বজাত পতাকা উত্তোলন হৈ গ'ল, তাত শ্বহীদ তৰ্পণ হৈ গ'ল, চিত্ৰাংকন প্ৰতিযোগিতাও হৈ গ'ল, ৰচনা প্ৰতিযোগিতা হৈ গ'ল। এতিয়া আমি গাহৰি পোৱালি ধৰা প্ৰতিযোগিতা পাতি আছোঁ মহিলাসকলৰ বাবে। তাৰপিছত আৰু কেইবাটাও প্ৰতিযোগিতা আছে আৰু কাইলৈ 14 তাৰিখ অৰ্থাৎ মঙলবাৰে কাইলৈ আছে আমাৰ ৰাতিপুৱা 7 বজাত মেজি প্ৰজ্বলন হ'ব। বিহুগীত প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ, তাৰ আধুনিক গীত, তেনেকৈ কেইবাটাও প্ৰতিযোগিতা আছে। আৰু ৰাতিলৈ সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিম। আমাৰ পাৰ্থজ্যোতি বৰুৱা আহিব, তেওঁ আহি আমাৰ সাংস্কৃতিক সন্ধিয়া গীত পৰিৱেশন কৰিব।